নমস্কাৰ সকলোকে লাৰ্নিং কিউবলৈ স্বাগতম জনাইছো। আজি আমাৰ ভিডিঅ'ৰ টপিক হৈছে যে সিটেটৰ কাৰণে যেটো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেকশন আছে তাৰে মাৰ্কেটত বিভিন্ন বেষ্ট সেলিং কিতাপ দেখিবলৈ পোৱা যায়। এই কিতাপসমূহৰ ভিতৰত কোনখন আমাৰ কাৰণে আটাইতকৈ উপযোগী হ'ব, কিতাপসমূহৰ আমি শৰ্ট ৰিভিউ এটা ল'ম, কোনখন কিতাপত কি আছে কি নাই, আৰু এট দ্য এণ্ড আমি ডিসাইড কৰিবলৈ ট্ৰাই কৰিম যে কোনখন আমাৰ কাৰণে বেষ্ট হ'ব পাৰে। তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'। কিন্তু আৰম্ভ কৰাৰ আগত আপোনালোকৰ বহুতে হয়তো জানে লাৰ্নিং কিউবত আমাৰ এটা বিশেষ বেটছ আছে যাক আমি প্ৰতিষ্ঠা বেটছ বুলি কওঁ। প্ৰতিষ্ঠা বেটছত আমি কমপ্লিট সিডিপি কভাৰ কৰোঁ। চাইল্ড ডেভেলপমেন্ট পেডাগজি সেকশনটো আপোনালোকে সম্পূৰ্ণকৈ পায়। আজি প্ৰতিষ্ঠা বেটছৰ ভিতৰতনো কি আছে অলপ অলপ আমি চাম। প্ৰতিষ্ঠা বেটছ আমাৰ আৰম্ভ হৈছে, ঠিক আছে, কমপ্লিট সিডিপি। সো কন্টেন্ট সেকশনত যদি আমি যাওঁ অলপ অভাৰভিউ এটা দি দিওঁ ভিতৰত কি আছে, ঠিক আছে। ক্লাছেছসমূহ আপডেট হৈ আছে, এনেকুৱা নহয় যে গোটেই সিলেবাছ আমি শেষ কৰি দিলোঁ, সিলেবাছ আমি আৰম্ভ কৰিছোহে। সো প্ৰথমতে সিলেবাছৰ পিডিএফটো পাই যাব। তাৰ পিছত প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ পেপাৰ দিয়া হ'ব। প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ পেপাৰ বৰ্তমান মাত্ৰ দুখন এড কৰা হৈছে যিহেতু সিলেবাছ সম্পূৰ্ণ হোৱা নাই। সিলেবাছ 50%ৰ ওপৰত গুচি যোৱাৰ লগে লগে বাকিখিনি পেপাৰ আহি যাব। মেইন পাৰ্টটো হৈছে ভিডিঅ' ক্লাছেছ, ঠিক আছে। এনেকৈ দেখিবলৈ পাইছে গ্ৰোথ এণ্ড ডেভেলপমেণ্ট লগত প্ৰিন্সিপল অফ ডেভেলপমেণ্ট। এটা টপিক শেষ হোৱাৰ পিছত MCQ কৰিছোঁ আমি। তাৰপিছত ছ'চিয়েলাইজেশ্যন টপিক ষ্টাৰ্ট হৈছে, দেন ছ'চিয়েলাইজেশ্যনৰ MCQ কৰিছোঁ। পিয়াজে ভাইগস্কি পঢ়িছোঁ, নেক্সট কোলবাৰ্গ পঢ়িম। পিয়াজে ভাইগস্কি কোলবাৰ্গ লগাই ফেলে MCQ প্ৰেক্টিছ কৰিম। লগতে ক্লাছ নোটছসমূহ যিসমূহ আমাৰ ক্লাছ নোটছ থাকে সেইসমূহৰ আপোনালোকে PDF এনেকৈ পাই যাব প্ৰতিটো ক্লাছ নোটছৰ, ঠিক আছে। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছো কৰোৱা হ'ব। MCQ, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ লগত ক্লাছ নোটছ, ক্লাছ ভিডিঅ'ছ সকলোখিনি থাকিব। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ আপোনালোকে নিজেও যদি ট্ৰাই কৰিব বিচাৰে ঠিক তেনেকৈ ইয়াত পাই যাব, ইয়াৰ পৰা সহজে ডাউনলোড কৰিব পাৰিব। এটা বস্তু এড কৰা হৈছে, যদি দোকানত আপোনালোকে কিনে অসমীয়া সেকশনটো সহজে পোৱা নাযায় প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছত, কিন্তু ইয়াতে অসমীয়া যেটো সেকশন আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছখিনি সেইখিনিও মই এড কৰি দিছোঁ, মাৰ্জ কৰি দিছোঁ মেইন পেপাৰখনৰ লগত, ঠিক আছে। দেখিবলৈ পাইছে অসমীয়া সেকশনটো আপোনালোকে পাই যাব, ঠিক আছে। এনেকৈ অসমীয়া সেকশনটো মাৰ্জ কৰি দিছোঁ আৰু একেটা PDFতে সেই পেপাৰখনৰ যি অফিচিয়েল আনসাৰ কিৰ খিনিও ইয়াতে মাৰ্জ কৰি দিয়া হৈছে। সো এটা PDFত মেইন পেপাৰখন লগত অসমীয়া সেকশনটো আৰু লগত আনসাৰ কি এইখিনিও পাই যাব, ঠিক আছে। লগত যি আমাৰ ক্লাছ নোটছ থাকে, এয়া আমি পঢ়িছিলোঁ ইউৰি ব্ৰনফ্ৰেণ্ড বেনৰ ইকোলজিকেল সিস্টেম থিয়ৰী, তাৰে ক্লাছ নোটছ, ঠিক আছে। এয়া গ্ৰোথ এণ্ড ডেভেলপমেণ্ট যেতিয়া পঢ়িছিলোঁ তাৰে কিছু ক্লাছ নোটছ, ঠিক আছে। যিখিনি আমি শ্লাইড শ্বেয়াৰ কৰোঁ সেইখিনিয়ে ক্লাছ নোটছ হিচাপে আমি পিছত পঢ়িবলৈ পাওঁ। সো লাৰ্নিং কিউব এপ ডাউনলোড কৰি আপোনালোকে চাব প্ৰতিষ্ঠা বেটছটো, আৰু প্ৰয়োজন বোধ কৰিলে আপোনালোকে পাৰ্চেছ কৰি পেলাই এনৰোল হ'ব পাৰে, ঠিক আছে। বাৰু যি নহওক, আজিৰ টপিকলৈকে আহিছোঁ। প্ৰথম কিতাপ লৈ লৈছোঁ, আটাইতকৈ ফেমাছ কিতাপখন, সেয়া হৈছে আমাৰ হিমাংশী মেমৰ যিখন কিতাপ, ঠিক আছে। লেটছ লাৰ্ণ চেনেলৰ হিমাংশী মেম ফেমাছ, তেখেতৰ কিতাপখন লৈ লৈছোঁ। কিতাপখন কেনেকুৱা? কিতাপখন ভাল হয়, টু দি পইণ্ট, কোনো ননচেন্স আননেচেচাৰী কথা নাই। জেনেৰেলি কিতাপবোৰত আমি কেনেকুৱা দেখা পাওঁ যে থিয়ৰী পাৰ্ট বহুত লেধাই লেধাই লিখি থাকে। যেনেকৈ মই বেলেগ এখন যদি লৈ লওঁ, পিয়াৰছনৰ কিতাপখন যদি লৈ লওঁ, ইয়াত অলপ অলপ যদি চাই থিয়ৰী এনেকৈ বহুত দীঘল দীঘল পেৰাগ্ৰাফত লিখা থাকে। একচুৱেলি ধৈৰ্য লাগে এনেকুৱা ধৰণৰ কিতাপসমূহ পঢ়িবলৈ, কিন্তু হিমাংশী মেমৰ কিতাপখন পুৰা টু দি পইণ্ট, এক্সাম অৰিয়েণ্টেড, ঠিক আছে। খালি ইয়াত বস্তুটো কথাটো হ'ল কি যে এই কিতাপখন কিন্তু বুজি পাবলৈ ডাইৰেক্ট যদি আমি পঢ়ি যাওঁ, যিহেতু বস্তুবোৰ পইণ্ট, সেইকাৰণে নিজে পঢ়ি বুজি পাবলৈ অকণমান টান হয়। সো আমি কাৰোবাৰ হেল্প বা ইউটিউবত ভিডিঅ'জ আমি চাব লাগিব, তেতিয়াহে গৈ এইখন আমি বুজি পাম। আৰু এইখন ৰিভিজনৰ কাৰণে একচুৱেলি বেষ্ট হয়, কাৰণ বহুত শ্বৰ্টকৈ আছে আৰু খুব পইণ্ট ৱাইজ, টু দি পইণ্ট বস্তু, ডাইৰেক্টলি এক্সামত কামত অহা বস্তু, ঠিক আছে। আৰু ভাল লাগে কিতাপখন, ভাল কিতাপ ল'ব পাৰে। নেক্সট কথা হৈছে এইখন কিতাপৰ ড্ৰবেক কি, যিটো বস্তু বেলেগত আছে সেয়া হৈছে চেপ্টাৰ ৱাইজ কুৱেশ্যনছ নাই ইয়াতে চেপ্টাৰসমূহ আছে, কিন্তু চেপ্টাৰ ৱাইজ MCQ যদি আমি প্ৰেক্টিছ কৰিব যাওঁ, বোলে আজি গ্ৰোথ এণ্ড ডেভেলপমেণ্ট পঢ়িলোঁ, গ্ৰোথ এণ্ড ডেভেলপমেণ্টৰ MCQ প্ৰেক্টিছ কৰোঁ, সেই বস্তুটো এই কিতাপখনত মিচিং আছে। আদাৰৱাইজ বেষ্ট হয়, কিন্তু এইখনৰ লগত ভিডিঅ' চাব লাগিব, তেতিয়াহে এইখন বুজি পোৱা যাব, ঠিক আছে। এইখন কিতাপৰ কথা আমি ডিছকাছ কৰিলোঁ। নেক্সট আমি আন এখন ফেমাছ কিতাপৰ কথা ডিছকাছ কৰোঁ, সেয়া হৈছে আৰিহান্তৰ কিতাপখন, ঠিক আছে। আৰিহান্তৰ কিতাপখন আছিল মোৰ লগত, বৰ্তমান নাই, PDFত কিন্তু এতিয়াও আছে বাৰু মোৰ লগত, ঠিক আছে। আৰিহান্তৰ কিতাপখনৰ কি ধৰণৰ, ইয়াতেও আৰিহান্তৰ কিতাপখনতো চিলেবাছ ৱাইজ গোটেইখিনি বস্তু দিয়া আছে, চেপ্টাৰ আছে, লগত MCQ আছে, চেপ্টাৰ ৱাইজ MCQ, আৰু সেই MCQ সমূহত চিটেটৰ পুৰণা কুৱেশ্যনছো ইনক্লুড কৰা হৈছে।
কিন্তু যিখিনি কন্টেন্ট দিয়া আছে ইয়াত কন্টেন্টখিনিৰ কোৱালিটি অকণমান ইমান স্যাটিসফ্যাক্টৰি নহয় কন্টেন্টৰ কোৱালিটি আৰু বেটাৰ হ'ব লাগিছিল বুলি অনুভৱ হয় কিন্তু এই কিতাপখন ল'ব এই কাৰণে উপযোগী কাৰণ কিয় যে আমি চেপ্টাৰ এটা পঢ়িলো সেই চেপ্টাৰটো মনত ৰাখিবলৈ বা আমি বুজি পালো নে নাই তাক টেষ্ট কৰিবলৈ আমি চেপ্টাৰ ওয়াইজ এমসিকিউ সলভ কৰিব লাগে এইখন কিতাপত কিন্তু চেপ্টাৰ ওয়াইজ এমসিকিউ খুব ধুনীয়াকৈ দিয়া আছে যথেষ্ট পৰিমাণে প্ৰত্যেকটো চেপ্টাৰৰ এনাফ নাম্বাৰ অফ এমসিকিউজ দিয়া আছে চেপ্টাৰটো শেষ হোৱাৰ লগে লগে সো আমি চেপ্টাৰ ওয়াইজ এমসিকিউ এইখন কিতাপৰ পৰা আমি প্ৰেক্টিছ কৰিব পাৰো সেইটো ফালৰ পৰা চাব গ'লে এইখন কিতাপো বেষ্ট হয় আনহাতে আৰু এটা কথা কওঁ যিসকলে ভিডিঅ' চাই কিনে নিজে নোটছ বনায় তেওঁলোকৰ নিজে নোটছ থাকেই সো এই কিতাপখন একচুৱেলি ভিডিঅ'ৰ নোটছৰ নিচিনা হয় হিমাংশী মেমৰ ভিডিঅ'খিনিৰ নোটছৰ নিচিনা সো নিজে যদি নোটছ বনাইছে এনেকুৱা নহয় যে এইখন চাবই লাগিব নোটছৰ পৰা পঢ়িলেও একেই কথা ইয়াত মেনশ্যন কৰা আছে ঠিক আছে আৰিহান্তৰ কিতাপৰ বুজি পালো কন্টেন্ট অলপ ইমান স্যাটিসফ্যাক্টৰি নহয় বাট এমসিকিউজ আছে সেইকাৰণে বেষ্ট হয় নেক্সট আমি কিতাপখনলৈকে আহি গৈছো সেইখন হৈছে আন এখন ফেমাছ কিতাপ পিয়াৰছন পাব্লিকেশ্যনৰ এতিয়া বেটুবাৰটো চেঞ্জ হৈছে মোৰ তাত আছে বাৰু এইখন কিতাপ ঠিক আছে এইখন এখন কিতাপ এইখন কিতাপ কেনেকুৱা মোৰ তাত কিছুমান মেছেজ আহে বা কিছুমানে এনেকৈ কয় যেতিয়া মই কওঁ যে চিডিপিৰ কাৰণে কি পঢ়িবা মই কওঁ বোলে মোৰ কোৰ্চটোকে কিনা ঠিক আছে তাতে চব আছে তো তেতিয়া কিছুমান মানুহে কয় যে নাই ভিডিঅ' চাই ভাল নাপায় তেওঁলোকে কিতাপ পঢ়াৰ আনন্দটো অনুভৱ কৰিব বিচাৰে কিতাপ পঢ়ি খুব ভাল পায় তেনেকুৱা মানুহৰ কাৰণেহে একচুৱেলি এইখন কিতাপ নৰ্মেল যদি ধৈৰ্য কম থকা মানুহে এইখন কিতাপ পঢ়িবলৈ যায় আই থিংক তেওঁলোকে ধৈৰ্যৰ যিটো মানে ন এৰি দিয়াৰ চান্স আধা পঢ়ি কিনে নপঢ়িলো আৰু সেই ফিলটো হ'ব যেন লাগে কাৰণ এইখনত বহুত লেংগুৱেজ ইউজ কৰিছে সেই ন সাফিচিয়েণ্ট এক্সাম্পল দিছে তেনেকৈ আছে মানে ধৈৰ্য সহকাৰে এইখন কিতাপ পঢ়িব লাগিব একচুৱেলি ঠিক আছে অলপ ঠিক ঠাক যোনে কিতাপ পঢ়ি ভাল পায় তেওঁলোকৰ কাৰণে এইখন বেষ্ট হয় যোনে নেকি ভাবিছে যে ভিডিঅ'ছ একেবাৰে নাচাওঁ মই ভিডিঅ' চাই বেয়া পাওঁ চাব নোৱাৰোঁ তেওঁলোকে পিয়াৰছনৰ কিতাপখন ফ'ল' কৰিব পাৰে কিন্তু যিসকলক বস্তু পইণ্ট ৱাইজ লাগে টু দি পইণ্ট লাগে এক্সাম অৰিয়েণ্টেড লাগে শ্বৰ্টকৈ লাগে তেওঁলোকে পিয়াৰছনখনত যাব নালাগে ঠিক আছে নেক্সট কিতাপ এখনৰ কথা আমি ডিছকাছ কৰোঁ নেক্সট কোনখন কিতাপৰ কথা ডিছকাছ কৰিব পাৰিম অ'কে এইখন কিতাপৰ কথা ডিছকাছ কৰোঁ শচীন একাডেমীৰ শচীন ছাৰৰ কিতাপ এইখন কিতাপো মোৰ তাত আছে এইখন দেখিছে এইখন কিতাপ শচীন ছাৰৰ কিতাপখন এইখন কিতাপত কোনো ধৰণৰ কণ্টেণ্ট নাই থিয়ৰী পাৰ্ট নাই এইখন কিতাপ অনলি এম চি কিউ আছে ইয়াতে কিন্তু এম চি কিউ ইয়াত চেপ্টাৰ ৱাইজ আছে আৰু এম চি কিউৰ লেভেলটো ভাল হয় আচলতে এইখন কিতাপৰ এম চি কিউবোৰ ৰেলেভেণ্ট হয় চি টেটৰ লগত ঠিক আছে মষ্টলি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছৰ ওপৰত বেছ কৰি এইখন কিতাপৰ এম চি কিউ বনাইছে তেওঁলোকে তো ভাল হয় এইখন কিতাপৰ এম চি কিউখিনি ময়ো কোৰ্চত যিখিনি এম চি কিউ ভিডিঅ'জ দিওঁ এইখন কিতাপ ফ'ল' কৰোঁ ঠিক আছে এইখন কিতাপ মই চাই লওঁ ইয়াত কি কি এম চি কিউজ আছে এইখন ফ'ল' কৰি কিনে এম চি কিউ দিওঁ তো যিসকলে অলৰেডি নলেজটো আছে বা ক'ৰবাৰ বেলেগ চ'ৰ্চৰ পৰা নলেজখিনি গেইন কৰিছে এম চি কিউ প্ৰেক্টিছৰ কাৰণে কিতাপ ল'ব বিচাৰে এইখন তেওঁলোকে ল'ব পাৰে হ'ব আদাৰৱাইজ আৰু যোনে কোৰ্চত এনৰল আছে তেওঁলোকে ল'ব নালাগে কাৰণ কোৰ্চত যিখিনি এম চি কিউ দিয়া যায় এম চি কিউখিনি দিয়াৰ আগত মই অলৰেডি এইখন কিতাপ এবাৰ চকু ফুৰাওৱে ঠিক আছে বা এইখন কিতাপৰ পৰাই ভালেখিনি এম চি কিউ মই এক্সট্ৰাক্ট কৰোঁ বুলি ক'লেও ভুল নহ'ব ক্লিয়াৰ হৈছে এইখন কিতাপৰ কথা আমি ডিছকাছ কৰিলোঁ কণ্টেণ্ট নাই ইয়াতে এম চি কিউৰ কাৰণে কিন্তু ভাল হয় এম চি কিউৰ কোৱালিটি ভাল হয় ঠিক আছে নেক্সট কিতাপখনৰ আমাৰ কথা ডিছকাছ কৰোঁ ফ্লিপকাৰ্ট বা এমেজনত খুলিলে চিটেট মাৰিলে এইখন কিতাপ আহি যায় ৰোহিত ছাৰৰ কিতাপ এখন চাইল্ড ডেভেলপমেণ্ট ঠিক আছে মোটা কিতাপ তো এইখন কেনেকুৱা এইখনতো ঠিক আছে কণ্টেণ্ট আছে লগত এম চি কিউজ আছে ঠিক আছে কিন্তু এইখন কিতাপ মানে কি হৈছে একচুৱেলি অকল চিটেট বুলি নহয় এইখন কিতাপ গোটেই টেট টিচিং এক্সামখিনি সাঙুৰি কেনে আছে চ' ইয়াতে চি টেটৰ যিটো চিৰিয়েল ৱাইজ চিলেবাছ সেইটো অকণমান কমি আছে কিছুমান বস্তু বহুতখিনি এডিশ্যনেল বস্তু আছে দুই চাৰিটা বস্তু নাইও ইয়াত ঠিক আছে বাকী এখন হিন্দী ইংলিছ দুটা লেংগুৱেজ আছে এইটো কিতাপত সেইকাৰণে এইখন অলপ মোটা হৈ যায় কিতাপখন বেয়া নহয় বাট অনলি চিটেট যোনে ফ'কাছ কৰি আছে আই থিংক এইখনতকৈ অনলি চিটেটৰ চিলেবাছ থকা বেলেগ কিতাপো উপলব্ধ হ'ব নেক্সট ডিছকাছ কৰোঁ আমি নেক্সট আমি এইখন কিতাপৰ কথা ডিছকাছ কৰিব পাৰিম এইখন হৈছে মেগ্ৰ হিলৰ কিতাপ এইখন কিতাপ মোৰ লগত একচুৱেলি নাই মই এখন পঢ়াও নাই কিন্তু শুনিছোঁ আৰু কণ্টেণ্টটো চাইছোঁ যে ইয়াতেও চিলেবাছ ৱাইজ গোটেইখিনি বস্তু আছে কভাৰ হৈ আছে আৰু ফাইনেল আন এখন কিতাপৰ কথা আমি ডিছকাছ কৰোঁ ডেট ইজ দৃষ্টি আই এছ একাডেমীৰ কথা আমি জানো দৃষ্টি আই এছ একাডেমী এখন চাইল্ড ডেভেলপমেণ্ট পেডাগজি কিতাপ উলিয়াইছে এইখন কিতাপ মই একচুৱেলি ৰিচেণ্টলি অৰ্ডাৰ দিছোঁহে ফ্লিপকাৰ্টত মই চাম বোলো এইখন কেনেকুৱা হয় কাৰণ মই এইখনৰ চেম্পল কপি এটা ইণ্টাৰনেটত উপলব্ধ তাত গোটেই পেজেছ নাই চেম্পল হয় এইখন কিতাপতো কিন্তু ধুনীয়াকৈ থিয়ৰী পাৰ্টখিনি আছে ভালকৈ আছে থিয়ৰী পাৰ্টখিনি কণ্টেণ্টত এজ ইট ইজ চি টেটৰ চিলেবাছ ৱাইজ আছে গোটেই বস্তুখিনি আছে মই যদি পাৰোঁ মই দেখুৱাই দিবলৈ চেষ্টা কৰোঁ
ওকে সো এই কিতাপখন আমি দেখিবলৈ পাইছো আমাৰ স্ক্ৰীনত এখন যিখন কিতাপৰ কথা ক'লো দৃষ্টি ঠিক আছে দৃষ্টি আইএছ একাডেমি তেওঁলোকৰ ফালৰ পৰা এখন চিডিপি কিতাপ ওলাইছে এইখনৰ কিতাপখন মই অৰ্ডাৰ দিছো ৰিসেন্টলি এইটো এটা স্যাম্পল কপি তো ইয়াতে যদি আমি চাওঁ কন্টেন্টটো যদি চাওঁ গোটেইখিনি কভাৰ হৈ আছে ইয়াতে ঠিক আছে গোটেইখিনি বস্তু কভাৰ হৈ আছে লগতে এইখন কিতাপতো ধুনীয়াকৈ আছে বস্তুবোৰ অলপ অলপ মই পঢ়ি চাইছো পইণ্ট ৱাইজ এনেকৈ ধুনীয়াকৈ আছে চাব পৰা যায় তো এইখনো বেয়া নহয় কিতাপখন ভাল কিতাপে হয় এইখনো ঠিক আছে যদিও মই কমপ্লিট এতিয়ালৈকে চাবলৈ সুবিধা পোৱা নাই কিন্তু ভাল হয় সো আমি বুজি পালো আই থিংক কিতাপখিনিৰ কথা ডিসকাস কৰিলো এতিয়া ফাইনেল ভাৰ্ডিক্টৰ ফালে আহো যে কাৰ কাৰণে কোনখন কিতাপ আটাইতকৈ উপযোগী হ'ব তো যিসকলে যাক অনলি এমসিকিউ কিতাপ লাগে ইউটিউবৰ পৰা বা ক'বৰ পৰা থিয়ৰিজ পঢ়িছে জাষ্ট তেওঁলোকক এমসিকিউ প্ৰেক্টিছৰ কাৰণে লাগে তেওঁলোকে এখন ল'ব পাৰে সচিন ছাৰৰ কিতাপখন ঠিক আছে অনলি এমসিকিউৰ কাৰণে বুজি পাইছো সচিন চৌধুৰী সিটেট চিডিবি মাৰিলে বেটুপাতটো চাই লওক আপোনালোকে এইখন ল'ব পাৰে সেকেন্ড যাক লাগে এবসলিউট টু দি পইণ্ট ঠিক আছে এবসলিউট টু দি পইণ্ট বস্তু একদম শৰ্টকে লাগে তেওঁলোকে হিমাংশী মেমৰ কিতাপখনলৈকে যাব পাৰে পুৰা ৰিলেভেন্ট এক লাইনো ননসেন্স কথা নাই এটাও ননসেন্স কথা নাই বাকি যিমান কিতাপ আছে মানে ল্যাঙ্গুৱেজ থাকিব না প্যাৰাগ্ৰাফ থাকিব এই যে আমাক ৰচনা লিখিব দিছিল 10 নম্বৰৰ ৰচনা ঘুৰাই পকাই লিখো বাকি কিতাপত তেনেকুৱা থাকিব সব কিতাপতে আছে এটো বাট এইখন কিতাপত এটা সেন্টেন্সও ননসেন্স নাই যি আছে একদম ডাইৰেক্ট আছে কিন্তু এইখনত চ্যাপ্টাৰ ওয়াইজ এমসিকিউ নাই এইখনত খালি প্ৰিভিয়াস ইয়াৰ কোশ্চেন পেপাৰ ওয়াইজ দিয়া আছে এবসলিউট যাক টু দি পইণ্ট কিতাপ লাগে নেক্সট যোনে এনেকুৱা আছে যে কিতাপ পঢ়ি কেনে এক্সাম দিব সো এক্সাম ওৰিয়েন্টেড কিতাপ এখনো লাগে আৰু কিতাপৰ পৰা শিকিব তেওঁলোকে দৃষ্টি আইএছৰ কিতাপখনৰ পৰা যাব পাৰে আৰু যোনে এনেকুৱা আছে যে পঢ়ি কেনে ভাল পাওঁ কিতাপ পঢ়াৰ আনন্দ লাভ কৰিব বিচাৰো তেওঁলোকে যাব লাগে এইখনৰ ক্ষেত্ৰত এইখন কিতাপৰ লগত সো এতিয়া যদি আমি কনক্লুড কৰো কি কনক্লুড কৰিব পাৰো মোস্ট বেছিভাগ আমাৰ কেনেকুৱা যে কিতাপ পঢ়ি কেনে নলেজটোও লাগে এক্সামৰ দিব যাম তেওঁলোকে দৃষ্টি আইএছৰ কিতাপখন ল'ব পাৰে ঠিক আছে আৰিহান্ডৰ কিতাপখনো বেয়া নহয় অলপ চলপ খালি আমি ইউটিউব চাব লাগিব কন্টেন্টৰ কাৰণে লগত আমি এমসিকিউ খিনি আৰিহান্ডৰ কিতাপৰ পৰা কৰি ল'ব পাৰিম তেনেকেও আমাৰ হ'ব পাৰে ঠিক আছে সো আজিৰ ভিডিঅ'ত এইখিনি আছিল পুনৰ লগ পাম নেক্সট ভিডিঅ'ত আৰু দৃষ্টি আইএছৰ কিতাপখন যদি যেতিয়া আহি যায় মই অনলাইনত অৰ্ডাৰ কৰি দিলো যেতিয়া মোৰ হাতত পৰে তেতিয়া যদি ৰিভিউ এটা দিব লাগে দি দিম পিছত আকৌ ঠিক আছে থ্যাংক ইউ সো মাচ পুনৰ লগ পাম